মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে সফুৰা বৃত্তি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কেইটামান ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো চোৱা, হুইচ স্কটিছ ইকনমিক্স এণ্ড পলিটিকেল ফিলচফাৰ ডিভাইডেড ইণ্ডিয়ান হিষ্ট্ৰী ইনটু 3 পিৰিয়ডছ। অৰ্থাৎ কোনজন স্কটিছ অৰ্থনীতিবিদ তথা ৰাজনীতিক দাৰ্শনিকে ভাৰতীয় ইতিহাসক 3টা ভাগত ভাগ কৰিছিল। তোমালোকে প্ৰত্যেকটো প্ৰশ্নতে এনেকুৱা ধৰণে 4টা অপশ্যন পাবা। এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো তোমালোকে বাছি উলিয়াব লাগিব। যিটো শুদ্ধ উত্তৰ এই প্ৰশ্নটোৰ সেয়া হৈছে অপশ্যন নম্বৰ চিত থকাটো জেমছ মিল। জেমছ মিল এজন স্কটিছ অৰ্থনীতিবিদ তথা ৰাজনৈতিক দাৰ্শনিক আছিল। তেওঁ ভাৰতীয় ইতিহাসক 3টা ভাগত ভাগ কৰিছিল 1817 চনত। কিমান চনত তোমালোকে মনত ৰাখিবা? 1817 চনত তেওঁ ভাগ কৰিছিল। কি ভাগত ভাগ কৰিছিলে? হিন্দু, মুছলিম আৰু ব্ৰিটিছ, এই 3টা ভাগত তেওঁ ভাগ কৰিছিল। ঠিক আছে, মনত ৰাখিবা তোমালোকে। আৰু এই ভিডিঅ'টোত ক্লাছ 7, 8, 9ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে তোমালোকে যদি 2, 3, 4, 5, 6ত পঢ়ি আছা, তেতিয়াহ'লে তোমালোকে আমাৰ ধ্ৰুৱজ্যোতি গোস্বামী নামৰ যিটো ইউটিউব চেনেল আছে, তোমালোকে সেই চেনেলটো ফ'ল' কৰিব পৰা। তোমালোকৰ বাবে তাত ভিডিঅ' আপলোড কৰি থোৱা আছে। ঠিক আছে, এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া। ব্ৰিটিছ আমোলৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনবিলাক তোমালোকে মন কৰা। অপশ্যন আছিলে লিটন, ৱাৰেন হেষ্টিংছ, ৰিপন আৰু কাৰ্জন। তো ব্ৰিটিছ আমোলৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিলে ৱাৰেন হেষ্টিংছ। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব। আশা কৰিছোঁ তোমালোকে উত্তৰসমূহ বুজি পালা। এতিয়া চাওঁ আহা আমি 3 নম্বৰ প্ৰশ্নটো। লগতে তোমালোকে জনাবাচোন তোমালোকে কিমান ক্লাছত পঢ়ি আছা। তোমালোকে যিটো ক্লাছৰ ষ্টুডেণ্ট বেছি আছা, তোমালোকৰ বাবে আমি ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। 3 নম্বৰ প্ৰশ্নটো আছিল যে কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা ইন। কলম্বাছে কোন চনত আমেৰিকা ডিস্কভাৰ কৰিছিল, অৰ্থাৎ আৱিষ্কাৰ কৰিছিল? অপশ্যনবিলাক আছিলে 1491, 1492, 1493 আৰু 1494। কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিলে, এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ কুৱেশ্যন নম্বৰ 3 সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো 1492 চনত কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। ঠিক আছে, নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 4টো। প্ৰশ্নটো আছিল, হু ৱাজ দ্য মোগল এম্পায়াৰৰ হুৱেন এ মেছিভ ৰিবেলিয়ন এগেইনষ্ট ব্ৰিটিছ ৰুল ব্ৰক আউট ইন 1857। কোনজন মোগল সম্ৰাটৰ দিনত 1857 চনৰ বিদ্ৰোহৰ সূত্ৰপাত হৈছিলে? অপশ্যনবিলাক তোমালোকে চাই লোৱা। বহুকেইটা অপশ্যন দিয়া আছে, 4টাকৈ অপশ্যন। ঠিক আছে, এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো বাহাদুৰ শ্বাহ জফৰ। তেওঁ মোগল সম্ৰাট হৈ আছিল 1857 চনত, তেতিয়াই বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। নেক্সট চোৱা তোমালোকে প্ৰশ্ন নম্বৰ 5টো। প্ৰশ্নটো আছিল, হুৱেন ডিড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী একুৱাৰ দ্য ৰয়েল চাৰ্টাৰ ফ্ৰম কুইন এলিজাবেথ I by which it was granted the sole right to the trade with the East। তোমালোকে অসমীয়াটো চোৱা, তলৰ ফালে দি থোৱা আছে ধুনীয়াকৈ। ইয়াতে দিছে যে কোন চনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাণী প্ৰথম এলিজাবেথৰ ৰাজকীয় অনুমতি পত্ৰ লাভ কৰে? কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডিত থকাটো, বিত থকাটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ ইয়াতে দিয়ে হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, মোৰ অলপ কোৱাত ভুল হ'ল, আনচাৰটি ইয়াতে দি হ'ব 1600 খ্ৰীষ্টাব্দত। নেক্সট প্ৰশ্নটো চোৱা 6 নম্বৰ, দ্য ফাৰ্ষ্ট ইংলিছ ফেক্টৰী ৱাজ ছেট আপ অন দ্য বেংকছ অফ দ্য ৰিভাৰ হুগলী ইন। হুগলী নদীৰ পাৰত ইংৰাজসকলে প্ৰথমটো কাৰখানা কেতিয়া স্থাপন কৰিছিল? অপশ্যনবিলাক আছিলে 1650 চনত, 1651 চনত, 1652 চনত আৰু 1653 চনত। অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো 1651 চনত ব্ৰিটিছসকলে ইংৰাজসকলে হুগলী নদীৰ পাৰত প্ৰথমটো কাৰখানা স্থাপন কৰিছিলে। নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 7, দ্য মোগল এম্পায়াৰ এপইণ্টেড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী এট দ্য দিৱান অফ বেংগল, বিহাৰ এণ্ড উৰিষ্যা ইন। মোগল সম্ৰাটে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী কেইমান চনত প্ৰদান কৰিছিল সুধিছে। কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট যিটো আনচাৰ, তোমালোকে অপশ্যনসমূহ চাই ল'বা, অপশ্যনসমূহ কৈ নাথাকোঁ। অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ 1765 চনত। নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 8। প্ৰশ্নটো আছিল, দ্য কোচ কিংডম নৰনাৰায়ণ পেট্ৰনাইজড। কোচ ৰজা নৰনাৰায়ণ নিম্নলিখিত কোনজন ধৰ্মগুৰুক পৃষ্ঠপোষকতা কৰিছিল? অপশ্যনবিলাক আৰু তোমালোক কৈ নাথাকোঁ, কাৰণ অপশ্যনসমূহ কৈ থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। ডিৰেক্টলি মই আনচাৰবিলাক কৈ যাম।
কোচ ৰজা নৰনাৰায়ণে শংকৰদেৱৰ তেওঁক পৃষ্ঠপোষকতা কৰিছিল। অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ। প্ৰশ্ন নম্বৰ 9, কেপ্টেইন ৱেলছ ভিজিটেড আছাম ইন। কেপ্টেইন ৱেলছ অসমলৈ কেতিয়া আহিছিল সুধিছে। কেপ্টেইন ৱেলছ অসমলৈ আহিছিলে 1792 চনত। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ অপশ্যন এ হ'ব। নেক্সট চোৱা তোমালোকে প্ৰশ্ন নম্বৰ 10। প্ৰশ্নটো আছিল দ্য বেটল অফ পলাশী ৱাজ ফট ইন দ্য ইয়াৰ। পলাশী যুদ্ধ কেতিয়া সংঘটিত হৈছিল সুধিছে। পলাশী যুদ্ধ সংঘটিত হৈছিলে 1757 চনত। অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ। এতিয়া চোৱা তোমালোকে 11 নম্বৰ প্ৰশ্নটো আছিলে ৰিচোৰ্চেছ ডেট আৰ ড্ৰন ফ্ৰম নেচাৰ এণ্ড ইউজ উইথাউট মাছ মডিফিকেশ্যন আৰ কল্ড। মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকে কি বোলা হয়? মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ অপশ্যন চি হ'ব। কুৱেশ্যন নম্বৰ 12, ৰিচোৰ্চেছ হুইচ হেভ এ লিমিটেড ষ্টক আৰ কল্ড। সীমিত পৰিমাণে উপলব্ধ সম্পদক কি বুলি কোৱা হয়? সীমিত পৰিমাণে উপলব্ধ সম্পদক ক্ষয় যোৱা সম্পদ বুলি কোৱা হয়। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। তোমালোকে নেক্সট প্ৰশ্নটো চোৱা। প্ৰশ্ন নম্বৰ 13। প্ৰশ্নটো আছিলে হুইচ ইজ দ্য পাৰ্চেণ্টেজ অফ এৰিয়া আণ্ডাৰ ক্ৰপলেণ্ড ইন ইণ্ডিয়া। ভাৰতত কিমান শতাংশ অঞ্চল কৃষিভূমি? ইয়াতে তোমালোকে অপশ্যনসমূহ চোৱা। ইয়াতে অপশ্যনসমূহ যিহেতু এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, ঠিক আছে, সেই সময়ৰ কুৱেশ্যন পেপাৰখনৰ মতে 57 হ'ব লাগিছিলে কাৰেক্ট এনচাৰ, কিন্তু বৰ্তমান এইটো নিমিলে কাৰণ বৰ্তমান কৃষিভূমিৰ সংখ্যা কমি আহিছে। বৰ্তমান হ'ব 54% কিতাপৰ মতে। নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যন নম্বৰ 14। কুৱেশ্যনটো আছিল ইন অৰ্ডাৰ টু গেট ক্লিন এণ্ড পটেবল ড্ৰিংকিং ৱাটাৰ উই হেভ টু। নিৰ্মল পানী পাবলৈ হ'লে আমি কি কৰিব লাগিব? নিৰ্মল পানী যদি আমি পাব লাগে, আমি যিবিলাক পানীৰ উৎস আছে সেইবোৰ আমি প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগিব। পানীৰ উৎস মানে যিবিলাক নদ নদী খাল বিল এইবোৰ আমি প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগিব, তেতিয়াহে আমি নিৰ্মল পানী পাম। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 15। ইটছ হুইচ কণ্টিনেণ্ট পিপুল ডোণ্ট লিভ ইনডেফিনেটলি ইন দ্য ৱে দে ডু ইন দ্য ৰেষ্ট অফ দ্য ৱৰ্ল্ড। তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই সুধিছে। এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই, অৰ্থাৎ মানুহে ঘৰ সাজি স্থায়ীভাৱে তাত বসবাস কৰিব নোৱাৰে। বিভিন্ন কাৰণ আছে। প্ৰশ্ন নম্বৰ 16টো চোৱা। হুইচ ওৱান অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট ইজ নট এ প্ৰডিউচাৰ অফ মিকা। নিম্নলিখিত কোনখন ৰাজ্যই অভ্ৰ উৎপাদন নকৰে সুধিছে। অপশ্যনবিলাক তোমালোকে চোৱা। এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো কৰ্ণাটক। কৰ্ণাটক ৰাজ্যই অভ্ৰ উৎপাদন নকৰে। বাকী যিকেইটা অপশ্যন আছে অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড আৰু ৰাজস্থান, এইকেইখন ৰাজ্যই অভ্ৰ উৎপাদন কৰে। নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 17। প্ৰশ্নটো আছিল হৰিকালচাৰ মিনছ, অৰ্থাৎ উদ্যান তত্ত্ব বুলিলে কি বুজা যায়? উদ্যান তত্ত্ব বুলিলে বুজা যায় ফল আৰু শাক পাচলিৰ খেতি কৰাটো। গতিকে অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। প্ৰশ্ন নম্বৰ 18 চোৱা। হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰাইমেৰী এক্টিভিটি। নিম্নলিখিত কোনটো কাৰ্য প্ৰাথমিক কাৰ্য বুলি বিবেচনা কৰিব নোৱাৰি। কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট আনচাৰ অপশ্যন এটো হ'ব ইস্পাতৰ উৎপাদন। ইস্পাতৰ উৎপাদনটোক প্ৰাথমিক কাৰ্য বুলি বিবেচনা কৰিব পৰা নাযায়। তোমালোকক যদি এই কুৱেশ্যন পেপাৰখিনি লাগে, তোমালোকে এতিয়াই আমাৰ স্ক্ৰীনত দেখা হোৱাটছআপ নম্বৰত মেছেজ কৰিবা বা তোমালোকে আমাৰ হোৱাটছআপ চেনেলতো জইন কৰি ল'ব পৰা। গোটেইখিনি লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা। প্ৰশ্ন নম্বৰ 19। ইণ্ডিয়াছ ফাৰ্ষ্ট পেছেঞ্জাৰ ট্ৰেইন ৱাজ ফ্লেগড অন। ভাৰতত প্ৰথম ৰেল কেতিয়া চলিছিল সুধিছে। অপশ্যনবিলাক চোৱা আৰু শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ 8 থকাটো। ভাৰতত প্ৰথম ৰেল চলিছিল 1853 চনৰ 16 এপ্ৰিলত। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 20। হুইচ ইণ্ডাষ্ট্ৰি ইউজ প্লাণ্ট এণ্ড এনিমেল বেছড প্ৰডাক্টছ ইন দেয়াৰ ৰ মেটেৰিয়েলছ। কোনবিধ উদ্যোগে উদ্ভিদ আৰু যন্ত্ৰভিত্তিক সামগ্ৰী ব্যৱহাৰ কৰে? এই যিটো কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 20, ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এটো হ'ব কৃষিভিত্তিক উদ্যোগ। কৃষিভিত্তিক উদ্যোগে উদ্ভিদ আৰু যন্ত্ৰভিত্তিক সামগ্ৰী ব্যৱহাৰ কৰে। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 21। কুৱেশ্যনটো আছিল দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিকগনাইজেছ দ্য ৰাইট টু ৱাটাৰ এজ বিং এ পাৰ্ট অফ দ্য ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি আণ্ডাৰ। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জল অধিকাৰ জীৱনৰ আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰৰ অংগ হিচাপে স্বীকৃতি দিয়া হৈছে আমাক সুধিছে। ভাৰতীয় সংবিধানৰ যিটো অনুচ্ছেদ আছে অনুচ্ছেদ নম্বৰ 21, তাত জল অধিকাৰ জীৱনৰ আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰৰ অংগ হিচাপে তাত স্বীকৃতি দিয়া হৈছে। কুৱেশ্যন নম্বৰ 22টো চোৱা। দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইনটু এফেক্ট অন।
কেতিয়াৰ পৰা ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল সুধিছে। ভাৰত কেতিয়া স্বাধীন হৈছিল? 1947 চনৰ 15 আগষ্টত। যদিও ভাৰত 1947 চনৰ 15 আগষ্টত স্বাধীন হৈছিল, ভাৰতৰ যিখন সংবিধান আছিল সেই সংবিধানখন লিখোঁতে কিছু সময়ৰ প্ৰয়োজন হৈছিল। তাৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখে এইখন কাৰ্যকৰী কৰা হৈছিল। গতিকে অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ। প্ৰশ্ন নম্বৰ 23টো চোৱা। প্ৰশ্নটো আছিল দ্য ৱৰ্ল্ডছ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেজেডি টুক প্লেচ ইন ভূপাল অন। পৃথিৱীৰ চৰম দুৰ্ভাগ্যজনক উদ্যোগ ঘটনাটো ভূপালত কেতিয়া সংঘটিত হৈছিল? ভূপালৰ যি গেছ দুৰ্ঘটনা সংঘটিত হৈছিল ইয়াৰ ৰিলেটেড বহুতো কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে। এই কুৱেশ্যন যদি কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো। তোমালোকে এইবাৰৰ পৰীক্ষাৰ কাৰণে ভূপালৰ গেছ দুৰ্ঘটনাৰ ৰিলেটেড তোমালোকে গুগলত চাৰ্চ কৰি চাবা, গোটেইখিনি ডিটেইলছ তোমালোকে তাত পাই যাবা। যদি নোৱাৰা কমেণ্ট কৰিবা, কমেণ্ট ছেকশ্যনত মই তোমালোকক গোটেইখিনি ডিটেইলছ দি দিম, তাত তোমালোকে পঢ়ি ল'বা। প্ৰশ্ন নম্বৰ 24টো চোৱা। দ্য লোকসভা ইজ ইউজুৱেলি ইলেক্টেড ওৱান্স। লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়, অৰ্থাৎ আমাৰ কিমান বছৰৰ মূৰত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় সুধিছে। কুৱেশ্যন যদি কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি, প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হয়। কুৱেশ্যন নম্বৰ 25টো চোৱা। কুৱেশ্যনটো আছিল হু ইজ দ্য লিডাৰ অফ দ্য ৰুলিং পাৰ্টি ইন দ্য লোকসভা। লোকসভাৰ শাসকীয় দলৰ নেতা কোন? লোকসভাৰ শাসকীয় দলৰ নেতা হৈছে প্ৰধানমন্ত্ৰী। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। প্ৰশ্ন নম্বৰ 26 ডেউৰী ডেথছ আৰ এ ভায়োলেশ্যন অফ। যৌতুকজনিত মৃত্যুত নিম্নলিখিত কোনটো আইনৰ উলংঘা হয়? যৌতুকৰ কাৰণে বহুতো তিৰোতাৰ বা মহিলাৰ মৃত্যু হয়, গতিকে এই যিটো যৌতুকজনিত মৃত্যু এইটো কোনটো আইনৰ উলংঘা হয় সুধিছে। কুৱেশ্যন নম্বৰ 26ৰ অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। এইটো অপৰাধ সংক্ৰান্ত আইনৰ উলংঘা কৰা হয়। প্ৰশ্ন নম্বৰ 27 হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হৈছিল? অপশ্যন চোৱা। এত আছিলে ৰাজেন্দ্ৰ প্ৰসাদ, বিত আছিলে জৱাহৰলাল নেহৰু, চিত আছিলে ডক্টৰ বাবা চাহেব আম্বেদকাৰ আৰু অপশ্যন ডিত আছিলে চৰ্দাৰ পেটেল। এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিওঁ। যদি নোৱাৰা কমেণ্ট ছেকশ্যন চেক কৰিবা, তাত তোমালোকে আনচাৰটো পাই যাবা। কুৱেশ্যন নম্বৰ 28 দ্য প্ৰেজেণ্ট ফৰ্ম অফ দ্য ইণ্ডিয়ান নেশ্যনেল ফ্লেগ ৱাজ এডপ্টেড ইন দ্য মিটিং অফ কনষ্টিটিউৱেণ্ট এছেম্বলি অন। কোন চনৰ কোন তাৰিখত ভাৰতীয় ত্ৰিৰংগা পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পাইছিল? সংবিধান সভাত। প্ৰশ্ন নম্বৰ 28ৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চিত থকাটো। 1947 চনৰ 22 জুলাইত ভাৰতীয় যিখন ত্ৰিৰংগা পতাকা আছে এই ত্ৰিৰংগা পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পাইছিল সংবিধান সভাত। কুৱেশ্যন নম্বৰ 29 কুৱেশ্যনটো চোৱা। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। নিম্নলিখিত কোনটো অধিকাৰক মৌলিক অধিকাৰ হিচাপে গণ্য কৰা নহয়? আমাৰ প্ৰত্যেকৰে ভাৰতীয় নাগৰিকৰ সকলোৰে কিছুমান মৌলিক অধিকাৰ আছে, গতিকে ইয়াতে থকা কোনটো মৌলিক অধিকাৰ হিচাপে গণ্য কৰা নহয় সুধিছে। গতিকে অপশ্যন ডিটো হ'ব সম্পত্তিৰ অধিকাৰ। সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ নহয়। ঠিক আছে। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 30টো চোৱা। কুৱেশ্যনটো আছিল হাউ মেনি টায়াৰ্ছ অফ গভৰ্ণমেণ্ট ইজ দেয়াৰ ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ চৰকাৰত কেইটা স্তৰ আছে সুধিছে। কুৱেশ্যন নম্বৰ 30ৰ কাৰেক্ট আনচাৰ অপশ্যন বিটো হ'ব ভাৰতবৰ্ষৰ চৰকাৰত 2টা স্তৰ আছে। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 31 ৱৰ্ক ডান হেজ। চাপৰ কেৱল কি কি আছে সুধিছে। চাপৰ মান আৰু দিশ দুয়োটাই আছে। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ বোথ ডিৰেকশ্যন এণ্ড মেগনিটিউড। কুৱেশ্যন নম্বৰ 32টো চোৱা। কুৱেশ্যনটো আছিল two vehicles having masses in the ratio 1:2 are moving with velocities in the ratio 2:1. The ratio of the momentum is। গতিকে গাড়ী দুখনৰ ভৰবেগৰ অনুপাত উলিয়াব দিছে। যদি আমি অনুপাত উলিয়াও অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। ইয়াত মই তোমালোক অনুপাতটো উলিয়াই দেখুৱাব নোৱাৰিম। যদিহে তোমালোকে অনুপাতটো কেনেদৰে উলিয়ালো তোমালোকে বুজি পোৱা নাই কমেণ্ট কৰিবা, মই অন্য এটা ভিডিঅ'ত তোমালোকক অনুপাতটো উলিয়াই দেখুৱাই দিম। কুৱেশ্যন নম্বৰ 33 দ্য অৰ্বিট অফ এ প্লেনেট ইজ। গ্ৰহ এটাৰ কক্ষপথৰ আকাৰ কেনেকুৱা সুধিছে। গ্ৰহ এটাৰ কক্ষপথৰ আকাৰ হৈছে উপবৃত্তকাৰ। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। ঠিক আছে, তোমালোকে ভালদৰে চাবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। নেক্সট ভিডিঅ'ত ছায়েন্সৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। আৰু আমাৰ হোৱাটছআপ চেনেলসমূহ জইন কৰি ল'বা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত